৩১ বছৰীয়া বন্দিত্বৰ জীৱনৰ অৱসান ঘটিল। শদিয়াৰ ২১টা ভূমিহীন গৃহহীন পৰিয়ালে পালে নতুন স্থায়ী ঠিকনা। ৩০ বছৰ আমি একো চৰকাৰ পিনৰ পৰা সংস্থাপন নাপাই আমি এতিয়া হিমন্ত বিশ্ব শৰ্মাই এতিয়া সংস্থাপন যাবলৈ ওলাইছোঁ। এতিয়া ভাল লাগিছে নে? ভালেই লাগিছে। তালি টোপোলালৈ ঢলাৰ নতুন ঠিকনালৈ যাত্ৰা ২১টা পৰিয়ালৰ। স্থায়ী ঠিকনা দিয়া মুখ্যমন্ত্ৰীক ধন্যবাদেৰে উপচালে আনন্দিত গাঁওবাসীয়ে। ধন্যবাদ থাকিল হিমন্ত বিশ্ব শৰ্মাক। কোনোৱে গাড়ীত তুলিছে নিজৰ ঘৰৰ সামগ্ৰী, কোনোৱে হাতত মূৰত লৈ আহিছে বাসগৃহৰ লামলাকতো। কাৰণ এওঁলোকে আজি যাত্ৰা কৰিছে নতুন স্থায়ী ঠিকনালৈ। সকলোৰে মনত অপাৰ আনন্দ। অৱসান ঘটিল এওঁলোকৰ ৩৩ বছৰীয়া বন্দিত্বৰ জীৱনৰ। হয়, বিগত ৩৩টা বছৰে মাত্ৰ এবিঘা ভূমিত শৰণাৰ্থীৰ দৰেই বসবাস কৰি আহিছিল ২১টাকৈ পৰিয়ালে। কাৰণ ১৯৯২ চনত বান খহনীয়াই সৰ্বশান্ত কৰিছিল শদিয়াৰ কাঁইটীয়া নামৰ গাঁওখন। এসময়ৰ শস্য শ্যামলা গাঁওখন নদীয়ে গ্ৰাস কৰিছিল। ভূমিহীন গৃহহীন হৈ পৰিছিল গাঁওবাসী। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ উপস্থিতিত তিনিচুকীয়া জিলা আৰু শদিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু শদিয়া ৰাজহ চক্ৰৰ সহযোগত প্ৰতিটো পৰিয়ালক এবিঘা আৰু সমজুৱাকৈ কৃষিকৰ্ম কৰিবলৈ ৭ বিঘা মুঠ ৩০ বিঘা ভূমি প্ৰদান কৰা হয়। ১৯৯২ চনৰ পৰা আজি আমি অভয় জীৱন যাপন কৰি আমি শিবি পাতি আহিছোঁ। তাতে আমি বহুতো পৰিয়ালে আমি যেনে তেনে কৰি আমি জীৱন নিৰ্বাহ কৰি আহিছোঁ। আজি এইখন চৰকাৰ হিমন্ত বিশ্ব চৰকাৰ দিনতেই এতিয়া আমি সংস্থাপনৰ ব্যৱস্থা হৈছে বুলি ভাবিছোঁ। বিশেষকৈ আমি গাড়ী ঘোঁৰা লৈ কেনে আমি তুলি টোপোলা লৈ কেনে গোটেইখিনি আমি সংস্থাপন আজি দিব বুলিয়ে ওলাইছোঁ। আমি যথেষ্ট আনন্দ উপভোগ কৰিছোঁ। বানপানী গৰাখহনীয়া আমি হৈ পিনে ৯২ চনতে অহা এতিয়া চৰকাৰে সংস্থাপন দিবলৈ লৈছে, আমি তালৈ ওলাইছোঁ। ধন্যবাদ থাকিল হিমন্ত বিশ্ব শৰ্মাক। এৰা বহু চৰকাৰ আহিল আৰু গ'ল, কোনেও চকু মেলি নাচালে এওঁলোকক। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনিলে এইসকল দুৰ্ভগীয়াৰ বিননি। আৰু আজি ঢলাত এইসকল ভূমিহীন গৃহহীনক প্ৰদান কৰা হ'ল এবিঘাকৈ ভূমি। সেয়েহে মুখ্যমন্ত্ৰীক ধন্যবাদেৰে উপচালে আনন্দিত গাঁওবাসীয়ে। মুখ্যমন্ত্ৰী মহোদয়ে অতি গুৰুত্ব সহকাৰে কথাটো লৈ বিভাগীয় বিষয়াসকলক, জিলা উপায়ুক্তক, আমাৰ সমজিলা আয়ুক্তক নিৰ্দেশ দিলে যে তেওঁলোকৰ সংস্থাপন অতি সোনকালে কৰিবৰ বাবে। আৰু সেয়ে আজি এই ঘূৰমুৰা গণেশবাৰীত তেওঁলোকক ৩০ বিঘা মাটি তেওঁলোকৰ বাবে পুনৰ সংস্থাপনৰ বাবে অনুমোদন কৰা হ'ল। আজি আমি ইয়াত এই অনুষ্ঠানত তেওঁলোকক আজি চৰকাৰীভাৱে তেওঁলোকক আজি তাৰ প্ৰমাণ পত্ৰখিনি আজি পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা কৰা হ'ল। ঢলা শদিয়াৰ পৰা ৰমন মৰাণ, নিউজ লাইভ।